Good morning friends. আজি আমি শিকিম কমন এৰৰ বা সাধাৰণ ভুল। বাক্য এটা দেখাত বহুত শুদ্ধ যেন লাগে কিন্তু কৰবাত সামান্য ভুল থাকি যায় যেটো আমাৰ চকুত ধৰা নপৰে। আজি এই বিষয়টোৰ ওপৰতে আমি আলোচনা কৰি তোমালোকলৈ কেইটামান সেন্টেন্স এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাবলৈ যত্ন কৰিম। He is addicted with mobile games. এটো বাক্যটো ভুল হৈ আছে। কত ভুল হৈ আছে দেখুৱাম। He is addicted to mobile games. He mobile gamesৰ প্ৰতি আসক্ত। Addicted মানে কি? Addicted মানে হৈছে কোনো এটা বস্তু বা কোনো কামৰ প্ৰতি আমাৰ বহুত বেছিকে যেটো আসক্তি সেই আসক্তিটো থাকে তাক আমি addicted বুলি পেলাই কওঁ। গতিকে he is addicted with mobile games এটো ভুল। He is addicted to mobile games এটো শুদ্ধ। Addicted ৰ সৈতে সদায় to থাকে with নাথাকে। Addicted to শুদ্ধ, addicted with ভুল। She is addicted to social media. তাই social media প্ৰতি আসক্ত। I am afraid of dogs. এই বাক্যটো ভুল। I am afraid of dogs এটো শুদ্ধ। মানে মই কুকুৰলৈ ভয় কৰো। Afraid মানে হৈছে ভয় কৰা। Afraid ৰ পিছত of বহে from নহয়। He is afraid of snakes. He সাপলৈ ভয় কৰে। He is angry on me. এটো ভুল। He is angry with me. এটো শুদ্ধ। এর অর্থ হৈছে he মোৰ ওপৰত খং কৰিছে। Angry মানে খং কৰা। কোনো ব্যক্তিক বা কোনো মানুহক যদি খং কৰা বুজোৱা হয় তেন্তে angry with লিখা হয়। She is angry with her brother. তাই তাইৰ ভায়েকৰ ওপৰত খং কৰিছে। Angry on ভুল, angry with শুদ্ধ। I agree to you এটো ভুল। I agree with you এটো শুদ্ধ। মানে মই আপোনাৰ সৈতে একমত। যেতিয়া আমি কোনো ব্যক্তি বা তেওঁৰ যেটো মতামত সেইটোৰ সৈতে একমত হওঁ তেতিয়া আমি agree with ব্যৱহাৰ কৰো। He is good in English. এটো ভুল। He is good at English. এটো শুদ্ধ। He ইংৰাজীত ভাল। যেতিয়া কোনো বিষয়ত আমি পাৰ্গত বা দক্ষ বা এক্সপাৰ্ট বুলি বুজাব লগা হয় তেতিয়া আমি good at ৰ ব্যৱহাৰ কৰো। যেনে she is good at mathematics. তাই গণিতত ভাল। Good in ভুল, good at শুদ্ধ। We discussed about the problem. এটো ভুল। We discussed the problem. আমি সমস্যাটো আলোচনা কৰিছিলো। এটো শুদ্ধ। Discuss মানে হৈছে আলোচনা কৰা। Discussৰ পিছত সাধাৰণতে preposition about লিখা নহয়। যেনে we discussed the matter. আমি বিষয়টো আলোচনা কৰিছিলো। Discuss about ভুল, discuss শুদ্ধ। It depends of you. এটো ভুল। It depends on you. এটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। এটো শুদ্ধ। Depend on মানে নিৰ্ভৰ কৰা। Depend on শুদ্ধ। Depend of I congratulated him for his success. এটো ভুল। I congratulated him on his success. এটো শুদ্ধ।
মানে মই তেওঁক তেওঁৰ সফলতাৰ বাবে অভিনন্দন জনাইছিলো। কংগ্ৰেচুলেট মানে অভিনন্দন জনোৱা। কংগ্ৰেচুলেট প্লাছ someone প্লাছ on. I congratulated her on her success. মই তাইৰ সফলতাৰ বাবে অভিনন্দন জনাইছিলো। কংগ্ৰেচুলেট on শুদ্ধ, কংগ্ৰেচুলেট ফৰ ভুল। I prefer tea than coffee. এই বাক্যটো ভুল। I prefer tea to coffee. এই বাক্যটো শুদ্ধ। মই কফিতকৈ চাহ অধিক পছন্দ কৰোঁ। এটাৰ তুলনাত আনটো বেছি পছন্দ দেখুৱাবলৈ আমি প্ৰিফাৰ ব্যৱহাৰ কৰোঁ। প্ৰিফাৰ লিখা হয়। প্ৰিফাৰ টু শুদ্ধ, প্ৰিফাৰ দেন ভুল। He is senior than me. এই বাক্যটো ভুল। He is senior to me. তেওঁ মোতকৈ ডাঙৰ। এই বাক্যটো শুদ্ধ। চিনিয়ৰৰ পিছত টু বহে, দেন নহয়। ৰাম ইজ চিনিয়ৰ টু লক্ষণ। ৰাম লক্ষ্মণতকৈ ডাঙৰ। চিনিয়ৰ টু শুদ্ধ, চিনিয়ৰ দেন ভুল। She is married with a doctor. এই বাক্যটো ভুল। She is married to a doctor. তাই এজন চিকিৎসকৰ সৈতে বিবাহ হৈছিল। এই বাক্যটো শুদ্ধ। বিবাহৰ ক্ষেত্ৰত married to লিখা হয়। গতিকে married to শুদ্ধ, married with ভুল। কমন এৰৰৰ ফাৰ্ষ্ট পাৰ্ট এই ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিছো। ইয়াৰ খণ্ড এনেকৈ আকৌ বনাম। যদি তোমালোকে আজিৰ ভিডিঅ'টো চাই ভাল পাইছা তেনেহলে ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।